হয় মোৰ ল'ৰা। কি নাম? তাৰ নাম ভাৰ্গৱজ্যোতি নাথ। হোষ্টেলত থাকে। হয়। ঘটনাটো কি হৈছে? মাটি তেওঁ কিনিছিল। ঘটনাটো হৈছে সি মাটি কিনিছে তেওঁ ল'ৰাৰ যোগেদি, এই বুঢ়াজনৰ ল'ৰাৰ যোগেদি। তাৰপিছতে বুঢ়াজনে নিজেই আহি চহী দিছে, নিজেই মাটি নামজাৰি কৰি দিছে, ৰেজিষ্টাৰ কৰি দিছে। দিয়াৰ পিছত যেতিয়া আজি 3 মাহমানৰ আগতে হৈ গৈছে, তাৰপিছত মোৰ ল'ৰাই কালি ঘৰ বনাম বুলি তাত সাধাৰণ বাঁহ বেতৰ মানে সৰু ঘৰ এটা বনাম বুলি আহিছিলে। আহোঁতে ওচৰতে জীয়েক আছে, জীয়েকে আহি হাংগামা কৰিছে, মাইকী মানুহ লৈ আহিছে, আহি হাংগামা কৰিছে বোলে এইকণ মোক দেউতাই দি থৈছে, কোনে আহি ইয়াত ঘৰ বনাইছে। আমিতো নাজানো দেউতাকে দি থৈছে। আমি কৈছোঁ আপোনাক যদি দেউতাকে দি থৈছে তেতিয়াহ'লে মাটি বাৰী দেখাওক, কাগজ পত্ৰ দেখাওক। তেতিয়া কৈছে নাই মোক মুখৰেহে দি থৈছে, কাগজ পত্ৰ মই একো কৰা নাই। তেতিয়াহ'লে আপোনাৰ দেউতাকেতো নামজাৰি কৰি লিখা পঢ়া কৰি পেলাই দিছে, নামজাৰি কৰি দিছে, ৰেজিষ্টাৰ কৰি দিছে। তাৰপিছতে কি কৰিছে, বাপেকক মতাই আনি ইয়াত হুলস্থুল কৰিছে আৰু সেই বাপেককে আকৌ ঘূৰাই পকাই কিবা কিবি ভুলাই চকাই সেই বাপেকৰ দ্বাৰাই তাৰ ওপৰত বাপেকৰ পৰা বাপেকে নিজে চহী দিছে, নিজে আহি চহী দিছে, নিজে নামজাৰি কৰি দিছে। দিয়াৰ পিছত আকৌ জীয়েকে যেতিয়া হাংগামা কৰিলে, ওলোটা খাই পেলাই আকৌ জীয়েকৰ ফলীয়া হৈ পেলাই এতিয়া কেছ দিছে, তাক ভৰাই থৈছে। হয় হয়, কিবা ৰেষ্ট কৰিছে তাক। মাটিটো কিমান টকাত কিনিছিল অৱশ্যে মই ইমান নাজানো বাৰু, কিন্তু কিনাটো খাটাং। মাটি 1.5 কঠা। মোৰ দেউতাৰ নাম হ'ল আপোনাৰ ফণীন্দ্ৰ কুমাৰ বৰা, তেখেতৰ নামতে আছে। আৰু মাটিটো দেউতাই মোক বিয়াত উপহাৰ হিচাপে দিছিলে। 1 কঠা 11 লেচা। মাটিটো বিক্ৰী কৰিছে আপোনাৰ তেখেতৰ নাম হ'ল ভাৰ্গৱজ্যোতি নাথ, আৰু বিক্ৰী কৰা মানুহজন হ'ল মোৰ ডাঙৰ দাদা অনুপম বৰাই বিক্ৰী কৰিছে। মোৰ নিজৰ তেজৰ সম্বন্ধ দাদাই বিক্ৰী কৰিছে, আৰু এই বিক্ৰী কৰাত ময়ো গম নাপাওঁ, মোৰ দেউতাও গম নাপায়। তাৰপিছত আপোনাৰ 3 মাৰ্চত ৰাতিপুৱা ঠিক 10:30 বজামানত মই দোকানলৈ গৈছিলোঁ। তেতিয়া হঠাৎ দেখিলোঁ মাটিডোখৰত ভাৰ্গৱজ্যোতি মানে কাম কিবা লেবাৰৰ সৈতে কাম চলি আছে। মই খবৰ কৰিবলৈ গ'লোঁ, মানে তেতিয়া দেউতাক মাতি দিলোঁ। কৈছোঁ দেউতা ইয়াত কৰি আছে দেখোন, আপুনি কিবা কৰাইছে নেকি ৱাল দিয়া? মইতো গম নাপাওঁ। তেতিয়া কৈছে ময়ো দিয়া নাই, তই সুধ গৈ যাচোন। তেতিয়া মই সুধিব, দেউতাও আহিলে, কৈছে তই যা মই গৈ আছোঁ। ইটো পইতে মই সুধিব যাওঁতে লেবাৰকেইজনক সুধিলোঁ, আপোনালোকে যে ইয়াত কাম কৰি আছে আপোনালোকক কোনে লগাইছে? ইটো পইতে ৱালৰ ছাইডৰ পৰা এই ভাৰ্গৱজ্যোতি নামৰ মানুহজনে একদম বুকু খন্দাই কৈছে মই অৰ্ডাৰ দিছোঁ। কৈছে আপুনি অৰ্ডাৰ দিবলৈ কি কোন হয় আপুনি? কৈছে এই মাটিটো মই কিনিছোঁ, সেইকাৰণে মই অৰ্ডাৰ দিছোঁ। কৈছে আপুনি মাটিটো কেতিয়া কিনিলে? এই মাটিডোখৰ মোৰ হয়, দেউতাই মোক দিছে, সেই হিচাপত এই মাটিডোখৰ মই মালিক হয়, আৰু মই মালিক থকাটো আপুনি ক'ৰ পৰা আহিলে? কৈছে এই মাটিডোখৰ মই কিনি ল'লোঁ। কৈছে আপুনি কেতিয়া কিনি ল'লে? তেনেকৈ তেখেতে ক'লে, কৈছে অনুপম বৰা নামৰ ল'ৰাজনে মোক বিক্ৰী কৰিছে। কৈছে এইটো হ'বই নোৱাৰে, এই মাটিডোখৰ দেউতাৰ নামত আছে, দেউতাই মোক দিয়া আছে। আৰু হয় হয় নাই দিয়া, আৰু চহী জালিয়াতি কৰিছে। আৰু এই কাৰচাজি নিজৰ দাদা পুৰা জড়িত আছে, আৰু ইয়াৰ লগত মণ্ডল দেৱনাথ জড়িত আছে, আৰু আপোনালোকৰ এইটো কি কয় এই ভাৰ্গৱজ্যোতি নাথো আছে। পইচা ঢালি এইখিনি দুৰ্নীতি কূটনীতি কৰিছে, জালি ডকুমেণ্টছ উলিয়াই কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।